পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ মুখ্যমন্ত্ৰীৰ ধেমাজি আৰু তিনিচুকীয়াত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে প্ৰচাৰ অভিযান দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰচাৰ সোমবাৰৰ পৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ প্ৰচাৰৰ আৰম্ভণি ঘটিল ধেমাজিৰ পৰা ভোটাৰৰ সৈতে নাচি বাগি প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি জুনৰ ভিতৰত প্ৰতিখন জিলাতে প্ৰদান কৰিব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন অক্টোবৰৰ ভিতৰত বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ উজলা আঁচনিৰ হিতাধিকাৰীৰ বাবে হ্ৰাস কৰিব ৰন্ধন গেছৰ দাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আশ্বাস দিলে পৰৱৰ্তী সময়ত ৰাজ্যৰ মহিলাক প্ৰদান কৰিব একোটাকৈ মোবাইল ফোন এগৰাকী আইমাতৃ খুদিলো মোক ফটো তুলি আছিলে মাজনী আইমাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ এই প্ৰতিশ্ৰুতি ভৰা নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ চিহ্ন হাতৰ সলনি লুঙি কৰিব লাগে মুখ্যমন্ত্ৰীৰ এই কটাক্ষৰ প্ৰত্যুত্তৰ তাৎক্ষণিকভাৱে দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিৰ চিহ্ন পদুমৰ সলনি নাথুৰাম গডছেৰ পিস্তলটো হ'ব লাগে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙ্গি ধুতি হুটা আৰু আঠুৱা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙ্গিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে যদি কংগ্ৰেছে লুঙ্গি ল'ব লাগে আমাৰ কাৰণেতো লুঙ্গি ধুতি লং পেণ্ট পায়জামা সব সমান মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙ্গিও ব্যৱহাৰ কৰোঁ ৰাজনৈতিক দলৰ সভাত আজি পায়জামা পিন্ধি আহিছো বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব আমাৰ বহুত মনে মোক কয় যে বিজেপি চিম্বল কিয় পদুমফুল হৈছে নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিল সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ চকুত পৰিল এটা বিশেষ দৃশ্য জুনাইৰ নিৰ্বাচনী সভাৰ মঞ্চৰ তলত ওলাল এডাল সাপ দেখি মুখ্যমন্ত্ৰীয়ে ক'লে ভাষণ দি থাকোতে ইয়াতে সাপ এডাল ওলাইছিল তলত গ'ল না এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে হয়নে নহয় আপোনালোকে দেখি আছিলে মই দেখি আছিলো ধুনীয়াকৈ তলত গুচি গৈছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে গতিকে প্ৰথম দিনাখনে নিজে স্বয়ং মহাদেৱ আহি উপস্থিত গতিকে বিজেপি জিকিবই আৰু হয়নে নহয় বহুত বহুত ধন্যবাদ ধেমাজিৰ পিছত তিনিচুকীয়াতো মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত অংশ লয় উল্লেখযোগ্য যে 5 মে পৰ্যন্ত প্ৰতিখন জিলাতে মুখ্যমন্ত্ৰীয়ে মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাব ব্যুৰো ৰিপৰ্ট NKTV